পশ্চিম কাৰ্বি আংলঙত কৃষকৰ প্ৰতিবাদ বাঁহ নিবিদাৰ তীব্ৰ বিৰোধিতা স্বায়ত্তশাসিত পৰিষদক শীঘ্ৰেই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী কাৰ্বি কৃষকৰ প্ৰতিবাদ উত্তাল প্ৰতিবাদ জাঙুৰ খাই উঠিছে তুলিৰাম ৰংহাং নেতৃত্বাধীন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে কাৰণ নিজৰ বাহনীৰ বাহৰ ওপৰত অধিকাৰ হেৰুৱাৰ উপক্ৰম কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে নতুন নিয়ম প্ৰৱৰ্তন কৰিছে নিজৰ ম্যাদী পট্টাত বাহৰ খেতি থকা লোকসকলে এতিয়া নিজৰ ইচ্ছা অনুসৰি বিক্ৰী কৰিব নোৱাৰিব বাহ স্বায়ত্তশাসিত পৰিষদে জাৰি কৰিছে নতুন ব্যৱস্থা প্ৰৱৰ্তন হ'ব বাহ নিবিদা ব্যৱস্থা অৰ্থাৎ নিবিদাত ধাৰ্য হোৱা মূল্যত বাহ বিক্ৰী কৰিব লাগিব নিজে দৰদাম কৰি বাহ বিক্ৰী কৰিব নোৱাৰিব ইয়াৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হ'ব খেতিয়কসকল স্বায়ত্তশাসিত পৰিষদৰ এই জাননীৰ বিৰুদ্ধে বীৰচিংকিত ৰাইজৰ প্ৰতিবাদ আমৰি আৰু চিনথঙৰ বিভিন্ন ঠাইৰ পৰা প্ৰতিবাদস্থলীলৈ আহিল মানুহ অনুষ্ঠিত হয় প্ৰতিবাদী সভা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে দুখীয়া খেতিয়কৰ ওপৰত জাপি দিয়া এই ব্যৱস্থাক জনবিৰোধী আখ্যা প্ৰতিবাদকাৰী বাহৰ নিবিদা বন্ধ কৰক লোকেলিটি হিচাপে ইয়াৰে সাৰ্টিন পূৰ্ব যুগৰ পৰা ইয়াতে স্থায়ী হিচাপে যদি আমি খেতিয়ক হিচাপে ভূমিৰ পুত্ৰ হিচাপে যদি হয় নিজে ৰোৱা মাটি মূৰৰ খাম মাটিত পেলাই কিনি 2 টকা অৰ্জন কৰাৰ জাগাত যদি আজি যদি মহল পহে তেতিয়াহলে মহল লাগে না নালাগে এই টেন্ডাৰটো আমি নামানো আৰু নামানো আমি এয়াৰ বেম্বো কাটিঙৰ টেন্ডাৰটো আমাক উঠাবই লাগিব আমি নিবিচাৰো একো টেন্ডাই নহয় অকল বাকি যিকোনো খেতি বা আদা খেতি বা নহৰু খেতি যিকোনো খেতিতে নহয় যাতে সিহঁতে হেতু টেন্ডাৰ কথা নলয় আৰু সিহঁতে হেতুৱে মই অনুৰোধ কৰিছো আপোনালোকৰ মই ইমানখিনি অনুৰোধ কৰিছো যে আপোনালোকে দুখীয়া মানুহখিনিক ইমান অসুবিধা দি নাথাকিব আৰু যদি ইমান অসুবিধা দি থাকে তাতকৈ যদি বেছি আপোনালোকে যদি প্ৰব্লেম দি থাকে তেতিয়াহ'লে আমি গোটেই সমাজখিনি উঠিম নিবিদাৰ জৰিয়তে বাহ বিক্ৰীৰ ব্যৱস্থা হ'লে নিশ্চিতকৈ ব্যাপক ক্ষতিৰ সন্মুখীন হ'ব খেতিয়কসকল থলুৱা কাৰ্বি কৃষকসকলৰ ওপৰত জাপি দিয়া এই ব্যৱস্থা শীঘ্ৰে প্ৰত্যাহাৰ নকৰিলে অধিক গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে ৰাইজে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে এই সিদ্ধান্তক পুনৰ বিবেচনা কৰিবনে হামৰেনৰ পৰা জয় সিং তেৰাং অসম লাইভ 24